নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম 1 পৰা 10 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ চোৱাচিতা কৰিব লাগে কি দানা খাবলৈ দিব লাগে কি দৰব দিব লাগে কি ভ্যাকচিন দিব লাগে সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিৰে কুকুৰাৰ ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে কুকুৰাৰ পোৱালি অৰ্ডাৰ দিয়াৰ আগতে আপোনালোকে কিছুমান কাম কৰিব লাগিব যেনে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে যেটো ঘৰত ব্ৰুডিং কৰিব সেই ঘৰটোৰ বেৰত আপোনালোকে তিৰপাল লগাব লাগিব বা প্লাষ্টিক লগাব লাগিব যদি আপোনালোকে কুকুৰাৰ গৰালৰ সেই বেৰবোৰত তিৰপাল বা প্লাষ্টিক ভালকৈ লগাই দিয়ে তেতিয়া বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গৰালৰ ভিতৰত সোমাব নোৱাৰিব আৰু তেতিয়া পোৱালিবোৰক ঠাণ্ডা নালাগিব প্ৰথম কেইদিনমান কুকুৰাৰ পোৱালিবোৰক ভালকৈ ব্ৰুডিং কৰাটো বহুত বেছি প্ৰয়োজন সেই কাৰণে আপোনালোকে এই কামটো কৰিবই লাগিব এইটো কৰাৰ পাছত আপোনালোকে কুকুৰাৰ পোৱালিবোৰক য'ত ব্ৰুডিং কৰিব সেই ঠাইখিনিত আপোনালোকে ভালকৈ বীজাণুনাশক স্প্ৰে কৰিব লাগিব আপোনালোকে হৰচলিন বা B904 বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব তাৰ পাছত আপোনালোকে পোৱালিবোৰক যিখিনি ঠাইত ৰাখিব সেই ঠাইখিনিত আপোনালোকে প্লেন সিটেৰে ভালকৈ ঘেৰি দিব আপোনালোকে প্লেন সিটো ব্যৱহাৰ কৰিব পাৰে নাইবা কাৰ্টুনো ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকে ঠাণ্ডা দিনত পোৱালি ভৰাই তেনেহলে প্লেন সিট ব্যৱহাৰ কৰিলে বেছি ভাল হয় আপোনালোকে যদি প্লেন সিট লগাই তেনেহলে ঘূৰণীয়া আকৃতিৰ বনাব আৰু যদি আপোনালোকে কাৰ্টুন ব্যৱহাৰ কৰে তেতিয়া আপোনালোকে ঘূৰণীয়া আকৃতিৰ বনাব এই প্লেন সিট বা কাৰ্টুনেৰে আপোনালোকে যেটো ঘেৰা বনাব তাৰ ভিতৰতে পোৱালিবোৰ ৰাখিব লাগিব আপোনালোকে এই ঘেৰাটো বনাই হোৱাৰ পাছত সেই মজিয়াত অলপ ডাঠকৈ ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিব এইটো আপোনালোকে পোৱালি অৰ্ডাৰ দিয়াৰ পাছতো কৰিব পাৰে যেতিয়া পোৱালি আহিব আৰু আপোনালোকে গম পাইছে যে পোৱালি আহিবলৈ আৰু এদিন সময় আছে তেতিয়া আপোনালোকে এই কামটো কৰিব মজিয়াত আপোনালোকে অলপ ডাঠকৈ ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিব আৰু তাৰ পাছত আপোনালোকে সেই ধানৰ ভুচি বা কাঠৰ গুৰিৰ ওপৰত বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব হৰচলিন বা B904 যদি আপোনালোকে ধানৰ ভুচিত বা কাঠৰ গুৰিত বীজাণুনাশক ভালকৈ স্প্ৰে কৰি দিয়ে তেতিয়া বেমাৰ বিয়পাব পৰা কিবা বীজাণু বা ভাইৰাছ থাকিলে হেয়া ধ্বংস হৈ যায় আৰু এইখিনি কৰি হোৱাৰ পাছত আপোনালোকে পোৱালিবোৰক তাপ দিবৰ বাবে যদি বাল্ব ব্যৱহাৰ কৰে আপোনালোকে যদি তাপ দিয়া বাল্ব ব্যৱহাৰ কৰে তেনেহলে এইটো আপোনালোকে লগাব লাগিব 50টা পোৱালি যদি আপোনালোকে ব্ৰুডিং কৰে তেনেহলে 50টা পোৱালিক তাপ দিবৰ বাবে আপোনালোকে এটা বাল্ব ব্যৱহাৰ কৰিব যেটো তাপ দিয়া বাল্ব থাকে সাধাৰণতে 10 বা 15 টকা যেটো বাল্ব পোৱা যায় হেতু বাল্ব আপোনালোকে লগাব পাৰে আৰু যদি আপোনালোকে 100টা পোৱালিক ব্ৰুডিং কৰে তেনেহলে সেই পোৱালিবোৰক তাপ দিবৰ বাবে আপোনালোকে দুটা বাল্ব ব্যৱহাৰ কৰিব আৰু যদি আপোনালোকে 300টা পোৱালি ব্ৰুডিং কৰে তেনেহলে সেই পোৱালিবোৰক তাপ দিবৰ বাবে আপোনালোকে দুটা বা তিনটা বাল্ব ব্যৱহাৰ কৰিব তাপ দিয়া যি বাল্ব থাকে হে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব এই বাল্বৰ সংখ্যা আপোনালোকে বঢ়াবলগীয়াও হ'ব পাৰে হেতু আপোনালোকে চাব লাগিব যে পোৱালিবোৰ গুট খাই আছে নেকি যদি পোৱালিবোৰ বেছিকৈ গুট খাই থাকে থুপ মাৰি থাকে তেতিয়া আপোনালোকে তাপমান বঢ়াব লাগিব আৰু হেতু কৰিবৰ বাবে আপোনালোকে বাল্বৰ সংখ্যা বঢ়াই দিব লাগিব ইয়াৰ উপৰিও আপোনালোকে এটা এমাৰ্জেন্সি বাল্ব লগাব লাগিব যাতে কাৰেন্ট যদি কেনেবাকৈ গুচি যায় তেতিয়া যাতে ফাৰ্মখন আন্ধাৰ হৈ নাথাকে যদি আন্ধাৰ হয় তেতিয়া পোৱালিবোৰে চিঞৰ বাখৰ কৰে সেই কাৰণে আপোনালোকে এটা এমাৰ্জেন্সি বাল্ব লগাব যদি আপোনালোকৰ ঘৰত ইনভাৰ্টাৰ থাকে তেনেহলে আপোনালোকে নলগালেও হয় যদি ইনভাৰ্টাৰ নাথাকে তেনেহলে আপোনালোকে এটা এমাৰ্জেন্সি বাল্ব লগাব লাগিব যাতে কাৰেন্ট গুচি গলেও সেই বাল্বটো জ্বলি থাকে এইখিনি কাম আপোনালোকে কুকুৰাৰ পোৱালি ফাৰ্মত আহি পোৱাৰ আগতে কৰিব লাগিব আৰু কুকুৰাৰ পোৱালি যেতিয়া ফাৰ্মত আহি পাব তেতিয়া আপোনালোকে লগে লগে সেই মজিয়াত যে আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিছিল তাৰ ওপৰত দুটা তৰাৰ পৰা বাতৰি কাকত পাৰি দিব লাগিব বাতৰি কাকত পাৰি দিয়াৰ পাছত সেই বাতৰি কাকতৰ ওপৰতে পোৱালিবোৰক আপোনালোকে ৰাখিব লাগিব আৰু পোৱালিবোৰক যেতিয়া আপোনালোকে বাতৰি কাকতৰ ওপৰত ৰাখিব তেতিয়া আপোনালোকে প্ৰায় 1 পৰা 1.5 ঘণ্টালৈকে সেই পোৱালিবোৰক একো দানা খাবলৈ নিদিব সেই পোৱালিবোৰক আপোনালোকে কেৱল ইলেক্ট্ৰোলাইট পানী বা গুৰৰ পানী খাবলৈ দিব যদি আপোনালোকে ইলেক্ট্ৰোলাইট পানী খাবলৈ দিব বিচাৰে তেন্তে আপোনালোকে ভেটেৰিনাৰী দোকানৰ পৰা ইলেক্ট্ৰোলাইট পাউডাৰ কিনিব লাগিব আৰু হেতু পানীত ভালকৈ মিহলি কৰি পোৱালিবোৰক খাবলৈ দিব লাগিব যদি আপোনালোকে ইলেক্ট্ৰোলাইট পাউডাৰ দিব নিবিচাৰে তেনেহলে আপোনালোকে গুৰ পানীত ভালকৈ মিহলি কৰি পোৱালিবোৰক খাবলৈ দিব মুঠতে 1 পৰা 1.5 ঘণ্টালৈকে প্ৰথম দিনাখন 1 পৰা 1.5 ঘণ্টালৈকে পোৱালিবোৰক আপোনালোকে একো দানা খাবলৈ নিদিব সিহঁতক আপোনালোকে কেৱল ইলেক্ট্ৰোলাইট পানী বা গুৰৰ পানী খাবলৈ দিব যদি আপোনালোকে ঠাণ্ডা দিনত পোৱালি ভৰাই তেন্তে ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত পোৱালিবোৰক আপোনালোকে কুহুমীয়া গৰম পানী খাবলৈ দিব বন্ধু বান্ধৱীসকল 1 পৰা 1.5 ঘণ্টাৰ পাছত মানে যেতিয়া আপোনালোকে 1 পৰা 1.5 ঘণ্টালৈকে পোৱালিবোৰক ইলেক্ট্ৰোলাইট পানী বা গুৰৰ পানী খাবলৈ দিব তাৰ পাছত পোৱালিবোৰক
পোৱালিবোৰক আপোনালোকে দানা খাবলৈ দিব লাগিব আৰু প্ৰথম দিনাখন পোৱালিবোৰক আপোনালোকে মাকৈৰ গুৰি বা সুজি খাবলৈ দিব যদি আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব বিচাৰে তেন্তে 50% খুদি চাউল ল'ব আৰু 50% প্ৰি ষ্টাৰ্টাৰ দানা ল'ব আৰু হেতু একেলগে মিহলি কৰি পোৱালিবোৰক প্ৰথম দিনাখন খাবলৈ দিব দানাৰ কথা যদি আপোনালোকে ক'বলৈ যাওঁ তেন্তে প্ৰথম দিনাখনৰ পৰা প্ৰায় 15 নম্বৰ দিনাখনলৈকে পোৱালিবোৰক আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব আৰু 16 নম্বৰ দিনাখনৰ পৰা পোৱালিবোৰক আপোনালোকে ষ্টাৰ্টাৰ দানা খাবলৈ দিব প্ৰথম অৱস্থাত পোৱালিবোৰে বাচনত দানা খাবলৈ নাজানে সেই কাৰণে প্ৰথম 3 দিন মানলৈকে পোৱালিবোৰক আপোনালোকে বাতৰি কাকতৰ ওপৰত দানা ছটিয়াই দিব আৰু 3 দিনৰ পাছত আপোনালোকে বাচনত দানা খাবলৈ দিব পাৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো প্ৰথম অৱস্থাত পোৱালিবোৰক আপোনালোকে ডাঙৰ বাচনত পানী খাবলৈ নিদিব প্ৰায় এসপ্তাহলৈকে আপোনালোকে পোৱালিবোৰক সৰু বাচনত পানী খাবলৈ দিব যদি আপোনালোকে প্ৰথম অৱস্থাত পোৱালিবোৰক ডাঙৰ বাচনত পানী খাবলৈ দিয়ে তেতিয়া পোৱালিবোৰ ডুব যায় বা পোৱালিবোৰ পানীত বেছিকৈ ভিজে আৰু তেনেকৈ পোৱালিবোৰ ঠাণ্ডা বেছিকৈ লাগে আৰু পোৱালিবোৰ মৰি যায় সেই কাৰণে প্ৰায় এসপ্তাহলৈকে আপোনালোকে পোৱালিবোৰক সৰু বাচনত পানী খাবলৈ দিব আৰু যদি আপোনালোকে সৰু ড্ৰিংকাৰ মানে পানী খোৱা সৰু বাচন যদি কিনিব বিচাৰে তেনেহলে তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো আপোনালোকে অনলাইন যোগে হিয়া কিনিব পাৰে এতিয়া মই আপোনালোকক জনাম যে কুকুৰাৰ পোৱালিবোৰক কি দৰব খাবলৈ দিব লাগে বন্ধু-বান্ধৱীসকল দ্বিতীয় নম্বৰ দিনাখনৰ পৰা কুকুৰাৰ পোৱালিবোৰক আপোনালোকে এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি খাবলৈ দিব লাগিব দ্বিতীয় নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আপোনালোকে ভাল কোৱালিটিৰ এন্টিবায়োটিক ল'ব আৰু লগতে বি কমপ্লেক্স ভিটামিন ল'ব আৰু এই দুয়োটা ভালকৈ পানীত মিহলি কৰিব আৰু তাৰ পাছত পোৱালিবোৰক খাবলৈ দিব আৰু এইটো আপোনালোকে দ্বিতীয় নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত পোৱালিবোৰক খাবলৈ দিব লাগিব মানে দ্বিতীয় নম্বৰ দিনাখন তৃতীয় নম্বৰ দিনাখন আৰু চতুৰ্থ নম্বৰ দিনাখন তাৰ পাছত 5 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আপোনালোকে ভিমাৰেল ভিটামিন পানীত ভালকৈ মিহলি কৰি পোৱালিবোৰক খাবলৈ দিব 6 নম্বৰ দিনাখনত পোৱালিবোৰক আপোনালোকে একো দৰব খাবলৈ দিব নালাগে তাৰ পাছত 7 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত পোৱালিবোৰক আপোনালোকে প্ৰথমটো ভ্যাকচিন দিব লাগিব আৰু এই ভ্যাকচিনটোৰ নাম হৈছে F1 ভ্যাকচিন যাক ৰাণীখেত ভ্যাকচিন বুলিও কোৱা হয় ৰাণীখেত হৈছে এটা ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটোৰ পৰা বচাবলৈ পোৱালিবোৰক এই ভ্যাকচিনটো দিয়া হয় আৰু এই ভ্যাকচিনটো আপোনালোকে 7 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত দিব পোৱালিবোৰৰ এটা চকুত এটোপালকৈ তাৰ পাছত 8 নম্বৰ দিনাখনৰ পোৱালিবোৰক আপোনালোকে একো দৰব খাবলৈ দিব নালাগে 9 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আপোনালোকে আকৌ ভিমাৰেল ভিটামিন পানীত ভালকৈ মিহলি কৰি পোৱালিবোৰক খাবলৈ দিব তাৰ পাছত 10 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো ভিমাৰেল ভিটামিন পানীত ভালকৈ মিহলি কৰি পোৱালিবোৰক খাবলৈ দিব বন্ধু-বান্ধৱীসকল এই সময়ছোৱাত পোৱালিবোৰক আপোনালোকে ভালকৈ ব্ৰুডিং কৰিব লাগিব ভালকৈ চোৱাচিতা কৰিব লাগিব যদি আপোনালোকে এই সময়ছোৱাত পোৱালিবোৰক ভালকৈ চোৱাচিতা নকৰে তেতিয়া মৰ্টেলিটি বেছিকৈ হয় লগতে পোৱালিবোৰৰ গ্ৰোথ ভাল নহয় কুকুৰাৰ পোৱালিবোৰক যে আপোনালোকে প্ৰথম 3 দিন বা 4 দিনলৈকে বাতৰি কাকতৰ ওপৰত ৰাখিব এই সময়ছোৱাত যদি বাতৰি কাকত লেতেৰা হয় তেনেহলে কি লেতেৰা বাতৰি কাকত আপোনালোকে পেলাই দিব লাগিব আৰু তাৰ আকৌ নতুন পৰিষ্কাৰ বাতৰি কাকত পাৰি দিব লাগিব আৰু 3 দিন বা 4 দিনৰ পাছত যেতিয়া আপোনালোকে বাতৰি কাকত উঠাই দিব তেতিয়া তলত ধানৰ ভুচি বা কাঠৰ গুৰি থাকিব আৰু হেতু আপোনালোকে লেতেৰা হ'বলৈ দিব নালাগিব তাৰ পৰা এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ দিব নালাগিব যদি লেতেৰা হয় বা এমোনিয়া গেছৰ সৃষ্টি হয় তেতিয়া পোৱালিবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰে দেখা দিব সেই কাৰণে আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰি সঘনাই সলনি কৰি দিব লাগিব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ